পুলিচৰ লগত বিয়া হয় এনেদৰে টোপোলা দাঙি ঘূৰি ফুৰিবলগীয়া হ'ব বুলি জনাহেঁতেন মই কাজিয়া কৰি হ'লেও বিয়াই নকৰালোহেঁতেন আজি ইয়াত কালি তাত গুজা বিয়া হৈ এতিয়ানো কিনো কাজিয়াখন নকৰাকৈ আছা সেইটো ফেচিলিটিটো তোমাক সদায় দিয়ে আহিছো নহয় বাবা তুমি কিন্তু কি ক'লা মই একো শুনা নাই দেই দেউতা তই ক'ত শুনিবি তই বাপেৰৰ পুতেকহে স্কুল সলনি কৰোঁতে কৰোঁতে প্ৰথমতে ক'ত পঢ়িছিলি মনতেই নপৰে এতিয়া আকৌ গোটেই পাহাৰখন দাঙি ভিতৰলৈ নে এইবাৰ একেলগে 10 বছৰ থাকি দিম হ'ব কাইলৈ জইন কৰিয়ে প্ৰথম কাম হ'ব বাবাৰ স্কুলৰ এডমিশ্যন বুজিছ আজি মাৰক একো নোকোৱাই ভাল আজি তোৰ হিৰোইনজনী খুব ধুনীয়া লাগিছে দেই ধুনীয়া নহ'লে হ'বনে তাইৰ কাৰণে এটা ক্লাছত 2বাৰ ফেইল কৰিছো ঐ লাষ্ট ক্লাছত অলপ কথা পাতি যাম ওচৰতে বহিম দে ঐ এইকেইটা এতিয়াই ক্লাছলৈ আহিবলৈ সময় পাইছে এতিয়াতো কাষতে বহি দিনটোৰ লাষ্ট ক্লাছ সিহঁতৰ ফাৰ্ষ্ট ক্লাছ হয় একদম দেখিবলৈ মন নাযায় বল আমি লাষ্টৰ বেঞ্চত বহো দেখিছ চিয়ানা খাইছে আমি কি পাছফালে বহিব নোৱাৰিম নেকি এক্সকিউজ মি ঐ পিন্ধিল নহ'লে আৰু নেদেখিবি আমি কি পঢ়ি আছিলো ক্ৰমহ্ৰাসমান উপযোগিতা বিধি মানে যিমানে যোগান বেছি হয় চাহিদাৰ ওপৰত তাৰ প্ৰভাৱ বেছি পৰে দ্য ল অফ ডিমিনিচিং ইউটিলিটি এই বুঢ়াডাল আহিয়ে এতিয়া চিধা মোক সুধিব চাবি ঐ এইবাৰো মোক কিয় সোধে এই ক্লাছটোত আনবিলাকতকৈ তোৰ এক্সপিৰিয়েঞ্চ 2 বছৰ বেছি এনেকৈ চশমা খুলি নাচাবিচোন ভয় লাগে লুক দ্য ল অফ ডিমিনিচিং মাৰ্জিনেল ইউটিলিটিৰ কথা মই যোৱাটো সপ্তাহত ক্লাছত কৈছিলো নহয় কাৰোবাৰ মনত আছেনে থাকিব লাগিব নয়ন মাই গুড বয় কোৱা 2 বছৰ হ'ল নহয় কৈ দিয়া মই ছাৰ এটাই জানো বিচৰা বস্তুটো যিমানেই দূৰলৈ গৈ থাকিব সিমানেই তাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ থাকিব কমি নাযায় নতুন থিয়ৰী সৃষ্টি কৰিছা বৰ ভাল কৰিছা তুমি কিবা জানা নেকি নিউকামাৰ মই জানো স্যাৰ According to Professor Marshall, the marginal utility of a good diminishes as an individual consumes more units of a good. The additional benefit which a person derives from a given increase of his stock of a thing diminishes with every increase in the stock that he already has. Well done, my boy! তেতিয়াহ'লে আমি পিছৰ কথালৈ যাওঁ আমিও পিছৰ কথালৈ যাওঁ আন্তাৰ বহিখন এইবাৰ মই খাটাং ফেল এটা নাম মনত ৰাখিব নোৱাৰিলো
তই কম বস্তু নহয় দেই একেদিনা ইমান আগবাঢ়ি গলি যোৱাৰ সময়ত তাই কি ক'লে কোনে? একে বাট চৰে মোৰ ঘূৰি যাব চোলা সেইপিনৰ পৰা পিন্ধিব পৰা কৰি দিম বেছি চিয়ানাগিৰি নেদেখাবি আৰু কাইলৈৰ পৰা যদি তাইৰ লগত বহ তেনেহ'লে কথা বেয়াই হৈ যাব হাহ, চকুৱে হাহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কি বাতি কণা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না মন পিছলে তোমাক দেখিলে কি কৰো এবাৰ কোৱা দুচকুৱে হাহে তোমাৰ কিয় জানা বিচাৰি ফুৰে যেন কি বাতি কণা মই বিচাৰো কিনো তুমি জানো জানা তোমাৰ হিয়াতে জিৰাব দিয়া না দেৰে নানা দেৰে না দেৰে নানা না দেৰে নানা দেৰে না দেৰে নানা না ঐ তোক কৈ দিলো বুজিছ তাক ভাল শিক্ষা এটা দিব লাগিব নহ'লে সি তোৰ প্ৰেমত গণ্ডগোল লগাব তই চাই থাক এই নয়নে আজি কি চিটুৱেশ্যন কৰে শিক্ষা দি আছো তাক ঐ সি তাইৰ কাষত বহে এদিনতে সি ইমান কথা পাতিলে মইতো সপোনতো তাইৰ লগত সিমান কথা পাতি পোৱা নাই আচলতে সপোনত কথা পাতিলে কষ্ট হয়তো ঐ সি যদি কথা পাতি পাতি কথাটো যদি উল্টা কৰি দিয়ে তই চাই থাক তাক আজি এনেকুৱা জলকীয়া খুৱাম সি নিজে ভাতেই খাব নোৱাৰিব ঐ বাবা ক্লাছত অকলে থাকিব নালাগে লগ বিচাৰি লৈছনে নাই আছে কালিয়ে চিনাকি হৈছো ডেটছ মাই বয় ঐ এইটো কি ল'ৰা অ? তাক কথা কেইটামান কওঁতেই সি পুলিচ লৈ আহিছে ঐ ধৰি নিব নেকি অ পলা 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 ঐ তই কি ল'ৰা অ তোক এটা দাম দিওঁতে তই পুলিচক মাতি লৈ আহিছ ঐ তাইৰ লগত মই 2 বছৰ লাগি আছো ঐ তাইৰ লগত তই যিমান কথা বতৰা পাতিলি তাতে ৰৈ যা নহ'লে মই পুলিচৰ ঠাইত মিলিটাৰী মাতিম খবৰদাৰ হুচিয়াৰ এইবোৰ কি এতিয়াৰ পৰা যাতে তোমাৰ নাম মই কেতিয়াও নাপাহৰো সেইকাৰণে লিখি থৈছো এ ফৰ আকাশ বি ফৰ বৰ্ষা ময়ো কেতিয়াও তোমাৰ নাম আৰু পাহৰি নাযাওঁ তুমিও লিখি থৈছা মই য'ত লিখিব লাগে তাতে লিখি থৈছো তাৰ পৰা আৰু কেতিয়াও মোহাৰিব নোৱাৰি কালি তোমাক লগ পাই মোৰ সদায় লগ পাই থকা যেনেই লাগিছে যেন তোমাক মই সদায় দেখো মোক মোক ক'ত দেখিলা কিয় সপোনত বহীখন নিদিয়া আহিলি তই মুখ হাত ধুই ল মই ভাত বাৰুগৈ